নমস্কাৰ অসমবাসী ৰাইজ, এয়া প্ৰাঞ্জল পলো আৰু মই আপোনাৰ ৰয়িং ইণ্টাৰ কৰি আছোঁ আৰু নাজাৰাটো আপোনালোকে চাওক না, নাজাৰা চাওক। কি হৈছে মানে 1 কিলোমিটাৰ যে গাড়ীখন চাৰ্ভিচিং নহয়, গাড়ীখন খেদাইছে শংকৰৰ লগত। মইতো ছাৰ মইতো গম নাপাওঁ না। হেল্ল', এতিয়া কিমান পাইছে? নাজাৰা চাওক, কি ধুনীয়া পৰিৱেশ, পাহাৰ 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 পাহাৰ, সুন্দৰ। ক'ব লগাটো বিশেষ নাই বাৰু, ইয়াৰ পৰিৱেশটো অতি সুন্দৰে। আমাৰ অসমত বহুত গুণে মানে 100ৰ ভিতৰত 99 ভাল। আমাৰতো অসমত অক্সিজেন লেভেলটো কিমান ভাল? অক্সিজেন লেভেলটো খুব শৰীৰৰ কাৰণে ভালেই ইয়াত, কাৰণ আপোনাৰ এক প্লছ খোৱাতকৈ আপোনাৰ ইয়াত যদি 1 প্লছ ভাত লঘনে থকা যায়, তেতিয়াও মানে কি আমাৰ মানৱ শৰীৰৰ কাৰণে বহুত পাৰফেক্ট। পাৰফেক্ট, য়েছ য়েছ। নাজাৰা চাওক, এতিয়া ৰাস্তা চাওক, মানে যিটো আমাৰ হিট টেম্পাৰেচাৰ আছে, টেম্পাৰেচাৰটো সুন্দৰ ইয়াত। পৰিৱেশ চাওক, ধুনীয়া নাজাৰা, পাহাৰ পাহাৰেদি ভৰপূৰ অৰুণাচল। আমাৰ অসমততো এজন গছপুলি কটাৰ কাৰণেহে মানুহ জন্ম পাইছে। ভিউ পইণ্ট আছে, পাহাৰ ধুনীয়া, চৰ্ট পাহাৰ, নাইচ, এনজয় কৰক। ৰাস্তা 100% কোৱালিটি থকা ৰাস্তা। চালেই মনোৰমা লাগে। আপোনাৰ বহুতে আহিব ভয় কৰিব পাৰে, কিন্তু ৰাস্তা আপ বুলিব, কিন্তু কোনো ৰাস্তা আপ নাই, ধুনীয়া ৰাস্তা, গাড়ী অ'কে আছে, অ'কে গাড়ী লৈ আপুনি যিকোনো জেগাত যাব পাৰিব, টেনশ্যন নাই। সুন্দৰ পৰিৱেশ, সুন্দৰ পৰিৱেশ, আপুনি নাজাৰা চাওক পাহাৰ।